সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ফাগুন মাহৰ 28 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ মাৰ্চ মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি অহোৰাত্ৰ চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, ৰাত্ৰি 1:20 চলি থাকিব। আজি যোগ হৈছে ব্যতিপাত যোগ, দিনৰ 9:14 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:44:21 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:30:27। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনুৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব মনুষ্য গণ, গন্ধৰ্বৰ অস্থি বৰুণ যোগ হ'ব। অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া গৰুৰ অস্থি আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 10:02 পৰা 11:31। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:06 পৰা 8 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন নতুন আশাৰ উদয় হ'ব। আজি প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত আপোনাৰ সমস্যাবোৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। গতিকে যদি বিগত দিনৰ সমস্যা চলি আছে সেই সমস্যাবোৰৰ আজি সমাধান লাভ কৰিব। ধন সম্পৰ্কীয় যদি কিবা প্ৰব্লেম চলি আছিল আজি সমস্যাবোৰ সমাধান হ'ব। কম বেছি পৰিমাণে হ'লেও আপোনাৰ ধন আগমনৰ সম্ভাৱনা আছে। আজি ধাৰ্মিক স্থললৈ যাত্ৰা হ'ব। গতিকে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বাঢ়িব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেতিয়াহ'লে ভবামতে আপুনি লাভালাভ ল'ব পাৰিব। ঘৰৰ পৰা বাহিৰত যদি ব্যৱসায় কৰে তেতিয়াহ'লে বিশেষ লাভৰ আজি যোগ পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আপুনি আজি নিজৰ প্ৰতিভাসমূহ কৰ্মক্ষেত্ৰত দেখুৱাব পাৰিব। গতিকে নিজৰ দক্ষতাৰে আজি কৰ্মত সফলতা প্ৰাপ্তিৰো সম্ভাৱনা আছে। আজি নতুন নতুন কাম বনৰ সৈতেও আপুনি কিছু জড়িত থাকিবলগীয়া হৈ পৰিব। জীৱনসংগীৰ সৈতেও আত্মীয়তা আজি বাঢ়িব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ নতুবা উপদেশ লাভ কৰিব। গতিকে আজি কোনোবা নহয় কোনোবা ব্যক্তিয়ে আপোনাক মাজে সময়ে উপদেশ দি থকা পৰিলক্ষিত হ'ব। আৰ্থিকভাৱেও আজি লাভ হ'ব। বিশেষকৈ যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে আপুনি
আৰ্থিকভাৱে বেছি সমৃদ্ধিশালী হ'ব পাৰিব। সন্তানৰ পৰাও নতুবা নিজতকৈ সৰু কনিষ্ঠ ব্যক্তিৰ পৰা আপুনি আৰ্থিকভাৱে লাভান্বিত হৈ পৰিব। আজি মিত্ৰ কুটুম্বৰ সৈতেও সম্পৰ্ক কিছু বৃদ্ধি পাব। আজি খুব সোনকালে কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব, কাৰণ কৰ্মত অকণমান পলম হ'লে অনিচ্ছা ভাৱ আহিব পাৰে। যেতিয়াই সোনকালে কাম বনবোৰ নহ'ব, অকণমান হয়তো খঙৰ মাত্ৰাও আপোনাৰ বাঢ়িব পাৰে। আজি প্ৰেম সম্পৰ্কত কথা বতৰাত কিছু সংযম ৰখাৰ প্ৰয়োজন আছে। বাকী এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ আনক বেছি প্ৰাধান্য দিয়াও পৰিলক্ষিত হ'ব, যিটো কাৰণত নিজৰ কিবা কাম একাষৰীয়া কৰি এওঁলোকে আনৰ কাম কৰা আজি দেখা যাব। আজি ভ্ৰমণ কৰিলে খৰচ অকণমান হ'ব। বেছি যাত্ৰা কৰিবলৈ আপোনাৰ সিমান ইচ্ছাও আজি নাথাকিব। গতিকে ঘৰতে নতুবা ঘৰৰ কোনোবা সদস্যৰ সৈতে আজি দিনটোৰ বেছি সময় পাৰ হ'ব। গতিকে বাকী ক্ষেত্ৰত অৱশ্যে আপোনাৰ দিনটো শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত কিছু পৰিৱৰ্তন আহিব। লগতে আজি কৰ্মক্ষেত্ৰতো কিছু পৰিৱৰ্তন আপোনাৰ দেখা গৈছে, যিটো কাৰণত আপুনি এটা কামৰ বিপৰীতে বেলেগ বেলেগ কামত আজি অংশগ্ৰহণ কৰিব লাগিব। স্বাস্থ্য পাতিৰ ফালৰ পৰা আপোনাৰ দিনটো সুস্থ সবলতাৰ যোগ আছে, যিটো কাৰণত খেলা ধূলাত অংশগ্ৰহণ কৰাৰো আজি সম্ভাৱনা আহি পৰিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ পাবলগীয়া ধন আপুনি আজি উভতাই নাপাব পাৰে। হয়তো উভতাই কোনোবাই আজি আপোনাক নিদিব। গতিকে নিজৰ হাতত থকা ধনেৰে আপুনি আজি দিনটো চলিব লাগিব। আজি প্ৰেম সম্পৰ্কত নতুন নতুন আশাৰ আজি উদয় হ'ব। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ শৰীৰত কৰ্মৰ প্ৰতি কিছু উদ্যমতা আজি থাকিব। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ৰাতিপুৱাৰ ভাগতে হয়তো ক'ৰবাত যাত্ৰা কৰিবলগীয়াও হৈ পৰিব। অতি সোনকালে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰাৰ ব্যক্তিত্বও আজি আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ ঘৰত আজি মাংগলিক কাৰ্য চলাৰ সম্ভাৱনা আছে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা বিদ্যাৰ্থীসকলৰ শিক্ষাত কিছু প্ৰয়োজনতকৈ বেছি সময় আজি অতিবাহিত কৰিবলগীয়া হৈ পৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে আপোনাৰ হয়তো পেটৰ কিছু সৰু সুৰা সমস্যা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু আপোনাৰ আজি ঘূৰা ফুৰাৰ পূৰ্ণ যোগ দেখা গৈছে। ভ্ৰমণ যাত্ৰা আপুনি আজি দিনটোত সৰু সুৰাভাৱে হ'লেও কৰিব লাগিব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ অকণমান বেছি খৰচ কৰাও দেখা পোৱা যাব। কিন্তু আনৰ উপদেশে আপোনাক আজি ভাল কামত কিছু আগুৱাই লৈ যাব। বিশেষকৈ আনৰ উপদেশ মানি চলিলে আপোনাৰ দিনটোত বিভিন্ন ক্ষেত্ৰত লাভ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি দিনটোত প্ৰিয়জনে কোনোবা কথাত হয়তো আপোনাক বেয়া পাব পাৰে, গতিকে সম্পৰ্কত অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু কৰ্ম কৌশলতা আজি আপোনাৰ বৃদ্ধি পাব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি এওঁলোকে কাম বনবোৰ কৰাও দেখা যাব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা আছে। কোনোবাই হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে, আপুনি নিমন্ত্ৰণ ৰক্ষা কৰিব লাগিব। আকস্মিক যাত্ৰাৰো আজি সম্ভাৱনা আছে। আজি জীৱনসংগীৰ আপুনি কিবা কাম কৰি দিবলগীয়া হৈ পৰিব, কাৰণ প্ৰিয়জনৰ কামৰ দায়িত্ব আপোনাৰ ওপৰত আজি বাঢ়িব। লগতে যিসকল বিদ্যাৰ্থী আছে, তেওঁলোকৰ পঢ়াতকৈ বেলেগ দিশত অকণমান মন হয়তো চঞ্চল হৈ পৰিব পাৰে। বাকী কিন্তু প্ৰত্যেকটো দিশত হ'ব। বিশেষকৈ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰায় প্ৰতিটো কাৰ্য সিদ্ধি হোৱাৰ দিশে আগবাঢ়িব। য'তেই নাযাওক কিয় আপোনাৰ কাম বনবোৰ আজি সুকলমে আগবাঢ়িব। বহুদিনৰ পৰা যদি অকণমান ভাগৰ, স্বাস্থ্যত দুৰ্বল এনেধৰণৰ অনুভৱ কৰি আছিল, আজি কিছু আপুনি সকাহ নিশ্চয় লাভ কৰিব। আজি জীৱনশৈলী অকণমান পৰিৱৰ্তন হ'ব, কাৰণ অইন দিনত যেনেদৰে আপুনি চলি আছিল, আজি কিছু অকণমান জীৱনশৈলী আপোনাৰ সাল সলনি কৰিবলগীয়া হৈ পৰিব। ৰাতিপুৱাৰ ভাগতে আপুনি কিবা ভাল খবৰ লাভ কৰিব, কিন্তু আজি দিনটোত ধন খৰচ কৰাৰো কিছু সম্ভাৱনা আছে, যিটো কাৰণত আপুনি কম বেছি পৰিমাণে হ'লেও ধন খৰচ কৰিব লাগিব। লগতে প্ৰেম সম্পৰ্কত বিগত দিনত চলি থকা সমস্যা আৰু মতভেদবোৰ আজি বহু পৰিমাণে কম হ'ব। বিদ্যাৰ্থীসকলে নিজৰ পাঠ্যপুথি বাদ দি অন্য দিশত পঢ়া শুনাত আগবঢ়া দেখা যাব। বাহিৰা কিতাপ পঢ়িবলৈ আজি মন যাব। আজি টেকনিকেল ক্ষেত্ৰত শিক্ষা লোৱাৰ বাবে দিনটো অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। লগতে কৰ্মবশতঃ আপোনাৰ আজি যাত্ৰা হৈ পৰিব। কিবা কামৰ বাবে আপুনি সৰু সুৰা হ'লেও যাত্ৰা দিনটোত কৰিব লাগিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব, কাৰণ বিগত দিনত আপুনি আজৰি সময় পোৱা নাছিল, আজি কিন্তু আপুনি আজৰি সময়ো লাভ কৰিব। স্বাস্থ্যটো উন্নতি আহিব। আৰ্থিক ক্ষেত্ৰত অকণমান খৰচ হোৱা আজি দেখা যাব, কাৰণ সৰু সুৰাভাৱে আপুনি আজি ধন খৰচ কৰিব লাগিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি সমৰ্থন কৰিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিব লাগিব। তথাপি কিন্তু কৰ্মক্ষেত্ৰত আপুনি কাম বন নকৰিলেও আপোনাৰ কাম বনবোৰ সুকলমেই চলি গৈ থাকিব, কাৰণ কৰ্মক্ষেত্ৰত আজি আপোনাৰ অনুপস্থিতিটো কাম বনবোৰ হ'ব ধৰিব। কৰ্মত পৰিৱৰ্তনো আজি দেখা পোৱা গৈছে। আজি কোনোবা শিশুৱে অকণমান আপোনাক আপত্তি কৰিব পাৰে, নতুবা আপোনাৰ হয়তো বিপক্ষে কাৰোবাক অভিযোগো দিব পাৰে শিশুৱে। গতিকে শিশুৰ সৈতে সম্পৰ্ক সিমান আপোনাৰ ভাল নাথাকিব আজি। কিন্তু পিতৃ মাতৃ সম্পৰ্কীয় ব্যক্তি আৰু ঘৰৰ সকলো সদস্যৰ আপোনাৰ সমৰ্থন আৰু ছাপোৰ্ট আপুনি নিশ্চয় লাভ কৰিব। ক'ৰবাত ওলাই গ'লে আপুনি বিশেষকৈ পিতৃৰ কথামতে যদি আপুনি কামত যায়, তেতিয়াহ'লে নিশ্চয় দেখিব আপোনাৰ আজি ভাল ফলাফল লাভ কৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে পৰা সন্মান লাভ কৰিব। মান সন্মান বৃদ্ধিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি আশা আকাংক্ষাবোৰ মনত বৃদ্ধি পাব। লগতে এই ৰাশিৰ ব্যক্তিসকল আজি উৎসাহিত হৈ পৰাও দেখা যাব। গতিকে য'তেই নাযাওক কিয় মনত কিছু উৎসাহ, উদ্দীপনা, আনন্দ, ফূৰ্তি এইবোৰ বৃদ্ধি পাব। আজি জীৱনসংগীয়ে আপোনাক হয়তো কিবা গোপন কথা খুলি কোৱাও দেখা যাব। বহুদিনৰ পুৰণা কথা আজি প্ৰিয়জনে আপোনাক খুলি ক'ব। ধন খৰচ কৰাত আপুনি নিজেই সংযম হোৱাৰ প্ৰয়োজন আছে, কাৰণ খৰচৰ মাত্ৰাৰ আজি কিছু বিভিন্ন পথত দেখা পোৱা গৈছে। আজি দিনটোত আপুনি হঠাৎ কিবা ভাল খবৰো শুনিবলৈ পাব, যিটো খবৰ আপুনি কেতিয়াও পাম বুলি ভবা নাছিল। তেনেধৰণৰ খা খবৰো আপোনাৰ ওচৰত আজি অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চেষ্টাত বিশেষ সফলতাৰ যোগ আছে। গতিকে আপুনি আজি নোহোৱা কাম বনবোৰতো চেষ্টা কৰি থাকক, কাৰণ চেষ্টাই আপোনাক সফলতা
নিশ্চয় দিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও আছে। লগতে বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ নামত কিছু সময় বেছিকৈ অকণমান অতিবাহিত কৰিব লাগিব। বাকী কিন্তু সকলো দিশত দিনটো শুভ। বিশেষকৈ আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পত্তি বৃদ্ধি পাব ধৰিব। লগতে আজি যিটো কাম ভাল পায় সেইটো কামহে কৰিবলৈ আপোনাৰ মন যাব। ভাল নোপোৱা কাম বনবোৰ কৰিবলৈ আপোনাৰ ইচ্ছা সিমান আজি নাথাকিব। লগতে বিপৰীত লিংগৰ ব্যক্তিৰ সহায় নতুবা উপদেশত আপোনাৰ আজি কৰ্মটো অগ্ৰগতি আছে আৰু আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে ঘৰৰ কিন্তু সৰু সুৰা সমস্যাই আপোনাৰ অকণমান মানসিক স্থিতি খেলি মেলি লগাব পাৰে। কোনোবা ঘৰৰ সদস্যৰ সৈতে সৰু সুৰা হ'লেও আপোনাৰ মতভেদ হয়তো আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। কৰ্মক্ষেত্ৰত অকণমান চাই বুজি কাম কৰাটোহে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে পূৰ্বৰ পৰাই পৰিকল্পনা কৰি অৱশ্যে কাম বনবোৰ কৰা দেখা যাব। নতুন নতুন কামৰো আইডিয়া চিন্তাধাৰাবোৰ আপোনাৰ আজি মনত আহিব ধৰিব। বাকী মুকলি ঠাইত অকণমান ফুৰিব যাবলৈ ইচ্ছা যাব। ঘৰত থকাৰ বিপৰীতে কিছু শান্তিপূৰ্ণ ঠাইত আজি সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। জীৱনসংগী আপোনাক আজি খৰচ কিছু কৰাব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ আজি শিক্ষাৰ নামত কিছু ধন খৰচ হ'ব ধৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কিছু সৎ কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ সেই সৎ কামে আজি কিছু প্ৰশংসা লাভ কৰাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজৰি সময়ত অকণমান কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত হয়তো ব্যস্ত হৈ পৰিবলগীয়া দিনটোত হ'ব পাৰে। কিন্তু ধন টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ দিনটো শুভ, কাৰণ অজ্ঞাত পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমনৰ সম্ভাৱনা আছে। গতিকে আৰ্থিক সমস্যাবোৰ আজি কিছু দূৰ হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰত অতিথি আলহীৰ আগমন হ'ব ধৰিব, কাৰণ ঘৰত আজি একাধিক ব্যক্তিৰ আগমন আপোনাৰ হৈ থাকিব। আজি চকুমুদি আপুনি প্ৰিয়জনক বিশ্বাস কৰিব পাৰিব, কাৰণ প্ৰিয়জনে আপোনাক সকলো কথা খুলি ক'ব। আপোনাক প্ৰত্যেকটো ক্ষেত্ৰত প্ৰিয়জনে সমৰ্থন কৰাও দেখা পোৱা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণিৰ সময়ত কৰ্মত কিছু জটিলতা থাকিব, কিন্তু দিনটোৰ শেষৰ ভাগত সেই জটিলতাবোৰ বহু পৰিমাণে কম হ'ব। কিন্তু ৰাতিপুৱাৰ ভাগত অকণমান কাম বনত কিছু জটিলতা হয়তো আহিব পাৰে। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত বিশেষকৈ নতুনত্ব আহিব। পুৰণা বিষয় অধ্যয়ন কৰাৰ বিপৰীতে নতুন নতুন বিষয়বোৰ আজি অধ্যয়ন কৰিবলগীয়া হৈ পৰিব। বাকী সকলো দিশত শুভ। বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পদ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, কিন্তু আজি যিকোনো ক্ষেত্ৰলৈ আপোনাৰ সোনকালে মন আকৰ্ষিত হৈ পৰিব। বেয়া ভাল দুয়োটা ক্ষেত্ৰতে আপোনাৰ মন সোনকালে আকৰ্ষিত হৈ পৰিব। গতিকে ভাল ক্ষেত্ৰত থকা চেষ্টা কৰিব আৰু বেয়া ক্ষেত্ৰৰ ফালৰ পৰা আপুনি আঁতৰি অহাৰ চেষ্টা কৰিব। লগতে বহুদিনৰ পৰা যদি আপুনি কিবা কষ্ট কৰি আছে, সেই কষ্টৰ ফলাফলবোৰ আজি আপুনি লাভ কৰিব। সন্মান, পুৰস্কাৰ, প্ৰশংসা এনেধৰণৰ কিছু
গৰিমা আপুনি প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আজি আশা কৰা মতেই আপুনি কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় লাভ নকৰিব, কাৰণ নিজৰ কাম বনবোৰ আপুনি নিজেই কৰিব লাগিব। আনক যদি দায়িত্ব দিয়ে সেই দায়িত্ব হয়তো অন্য ব্যক্তিয়ে আপোনাৰ দায়িত্ববোৰ আজি পূৰণ নকৰিব, গতিকে আপুনি নিজৰ দায়িত্ব নিজেই পূৰণ কৰিবলগীয়া হৈ পৰিব। বহুদিনৰ সপোনবোৰো আজি দিনটোৰ শেষৰ ভাগত দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। ৰাতিপুৱাৰ ভাগত অৱশ্যে কাম বনবোৰত সিমান অগ্ৰগতি নাহিব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি লক্ষ্য কৰিব আপোনাৰ সকলো কাম অগ্ৰগতি হ'ব ধৰিব আৰু শুভ ফলো আপুনি লাভ কৰিব। জীৱন সংগীক ঘূৰাব ফুৰাবলগীয়াও হয়তো হ'ব পাৰে। বাকী কিন্তু লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সহায় লাভ কৰিব। লগতে কৰ্মৰ পৰা আপুনি সোনকালে ঘৰত উভতি আহিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ আজি মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। আজি যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানে হয়তো আৰ্থিক খৰচ আপোনাৰ দিনটোত কৰাব পাৰে, কিন্তু বিভিন্ন ক্ষেত্ৰত সুখ সমৃদ্ধি আজি আপোনাৰ বাঢ়িব। মনত আনন্দ, মনত ফূৰ্তিবোৰ আজি বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে নতুন পৰিকল্পনাৰ আজি শুভাৰম্ভ কৰাও পৰিলক্ষিত হ'ব, কাৰণ নতুন নতুন চিন্তাধাৰা, নতুন নতুন পৰিকল্পনাৰ আইডিয়াবোৰ আপোনাৰ আজি মনত আহিব ধৰিব। ঘৰৰ কোনোবা সদস্যই অকণমান আপোনাক হয়তো নিজৰ গোপন কথাবোৰ খুলি ক'ব বিচাৰিব পাৰে, অৰ্থাৎ মনৰ কথা খুলি আপোনাক ঘৰৰ কোনো সদস্যই আজি কোৱা পৰিলক্ষিত হ'ব। আজৰি সময়ৰো সদুপয়োগ হ'ব। লগতে জীৱনসংগীৰ নামত অকণমান খৰচ অৱশ্যে আজি থাকিব পাৰে। বাকী কিন্তু প্ৰায় লক্ষ্য কৰিলে প্ৰতিটো দিশত আজি দিনটো শুভ। বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত অইন দিনৰ তুলনাত আগ্ৰহ ধাউতিবোৰ বাঢ়িব, গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি মনোৰঞ্জনৰ মাজেৰে দিনটো পাৰ হ'ব। খেলা ধূলা কৰা, চিনেমা চোৱা, ফুৰিব যোৱা, নৃত্য গীত কলা কৌশল এনেধৰণৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। লগতে বহুদিনৰ পৰা যদি পাবলগীয়া ধন আছিল, তেনেধৰণৰ ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে। আপুনি বিচাৰিলে নিশ্চয় সেই ধন লাভ কৰিব। ঘৰুৱা কাম বনত আজি আপুনি শিশুৰ পৰা সহায় লাভ কৰিব, গতিকে ঘৰৰ যদি কিবা কাম কৰিবলগীয়া আছে আপুনি ঘৰত থকা কোনোবা শিশুৰ সহায় আপুনি নিশ্চয় লাভ কৰিব। আজি জীৱনত এক নতুন পৰিৱৰ্তন আপোনাৰ আহিব ধৰিব, কাৰণ দিনটোত আজি নতুনত্বৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি বহু কথা, নতুন নতুন কথা জানিব আৰু শিকিব পাৰিব, গতিকে প্ৰায় প্ৰত্যেকটো দিশত আপোনাৰ আজি নতুনত্বৰ যোগ দেখা পোৱা গৈছে। পঢ়া শুনাৰ ক্ষেত্ৰতো আপুনি পুৰণা বিষয়বোৰ অধ্যয়ন কৰাৰ বিপৰীতে নতুন বিষয় অধ্যয়ন কৰিবলৈ মন যাব। লগতে আজি দিনটোত হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে, যিটো আপুনি কেতিয়াও আশা কৰা নাছিল। তেনেধৰণৰ কিছু নভবা হয়তো ছাৰপ্ৰাইজ এই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব। অকণমান মোবাইলত ব্যস্ততা আজি আপোনাৰ বাঢ়িব, কাৰণ মোবাইলৰ সৈতে সম্পৰ্কবোৰ আজি আপোনাৰ কিছু বৃদ্ধি পাব। বাকী কিন্তু প্ৰায় প্ৰত্যেকটো দিশৰ ফালৰ পৰাই দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ।
আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।